পদূলিৰ মুখত আহি পালেহি হেঁপাহৰ ৰঙালী বিহুটি। অসমীয়াৰ স্বাভিমান গৌৰৱ ৰঙালী বিহুটিক আদৰিবৰ বাবে চৌদিশে ঢোলৰ গুমগুমনি, কঁকালত টঙালি বান্ধি ডেকাসকলে কোবাইছে ঢোল, বজাইছে পেঁপা। গাভৰুসকলেও মনৰ আপোনজনৰ লগত প্ৰেমৰ মাজেৰে বিহুজুৰি নাচিবৰ বাবে হৈছে সাজু। লখিমপুৰৰ লালুকত দেখিবলৈ পোৱা গৈছে আজিৰে পৰা বিহুনাচ, বিহুনাম আৰু ঢোল বাদনৰ আখৰা। বিহু সুৰক্ষা সমিতি, অসম লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু লালুক আঞ্চলিক সমিতিৰ লালুক লোককৃষ্টি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰৰ ব্যৱস্থাপনাত লালুক গণভৱনৰ বাকৰিত বিহুৰ আখৰা। এই আখৰা 20 মাৰ্চৰ পৰা 3 এপ্ৰিললৈকে আগবঢ়োৱা হ'ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। আমি অসম বিহু সুৰক্ষা সমিতিৰ অন্তৰ্গত লখিমপুৰ জিলা সমিতিৰ অন্তৰ্গত আমাৰ লালুক আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ আঞ্চলিক সমিতিৰ লগতে লোক কৃষ্টি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰৰ সহযোগত আমি এই বছৰত আজি 20 মাৰ্চ 2024 তাৰিখ 15 দিনীয়া কাৰ্যসূচীৰে আমি এই অনুষ্ঠানটি আখৰাৰ যি অনুষ্ঠান, এই অনুষ্ঠানটি আজি শুভাৰম্ভ কৰিছোঁ। আৰু ইয়াত কমেও 40-50 গৰাকী আজি প্ৰথম দিনটোতে উপস্থিত হৈছেহি আমাৰ প্ৰশিক্ষাৰ্থী হিচাপে আৰু তেখেতসকলৰ অভিভাৱকসকলৰ সৈতে। গতিকে আমি যথেষ্ট সুখী হৈছোঁ যে যিহেতু আগন্তুক দিনত বিহু অপভংশ নোহোৱাকৈ বিহু সুৰক্ষা সমিতি অসমে লোৱা যি তত্বাৱধানত এই বিহু যাতে অপসংস্কৃতিলৈ ৰূপান্তৰ নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ প্ৰতিটো চুকে কোণে আমাৰ বিহুৰ যি পৰিক্ৰমা, আচল যি আমাৰ বিহুৰ থাকিবলগীয়া যিখিনি আমাৰ নীতি নিয়ম, এই গোটেই এই সম্পৰ্কত আমি অভিজ্ঞপুষ্ট ব্যক্তিসকলৰ দ্বাৰা বিশেষকৈ আমাৰ 3-4 গৰাকী আমাৰ প্ৰশিক্ষক আহিছে আৰু ঢুলীয়ৰ ক্ষেত্ৰতো ঢুলীয়া তেনেকুৱা প্ৰশিক্ষক আমাৰ মাজত আমি মাতি আনিছোঁ। আমি আটাইকেইগৰাকীৰ সহযোগত এই অনুষ্ঠানটিয়ে জীপল হৈ উঠাৰ লগতে কণ ভৱিষ্যতে এই কণ আমাৰ শিশুসকলে নাচনী ঢুলীয়া এওঁলোকেও যাতে এক পথ হিচাপে বাছি লৈ নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব বুলি মই আশা কৰিম। গতিকে অসমৰ বিহুৰ ওপৰত আমাৰ যিসকল বিশেষজ্ঞই আমাক যি দায়িত্ব বা আমাৰ অসমৰ জনসাধাৰণৰ যি দায়িত্ব অৰ্পণ কৰিছে, যাতে বিহু অপভংশ নহ'বৰ কাৰণে, বিহু বিজতৰীয়া নহ'বৰ কাৰণে, গতিকে তাৰ কাৰণে লক্ষ্য ৰাখি অসম বিহু সুৰক্ষা সমিতি, কেন্দ্ৰীয় সমিতি, জিলা সমিতি, আঞ্চলিক সমিতিসমূহে ইয়াক আগুৱাই নিয়াৰ ক্ষেত্ৰত যৎপূৰ্ণ চেষ্টা চলাইছে। গতিকে মই আশা ৰাখিম যাতে আজি এই দিনটোত, এই শুভ মুহূৰ্তত আপোনালোককো মই বিহুৰ আগতীয়াকৈ ওলগ জনাইছোঁ আৰু আমাক পুনৰ সহযোগিতা আগবঢ়াই থাকিবৰ কাৰণে জনাই মই ক'বলৈ এইখিনি ইমানতে সামৰণি মাৰিছোঁ।